ন্যায় চৰকাৰে নিদিয়ে, ন্যায় আইনে দিয়ে, আৰু ন্যায় ইমান পটাপট পোৱা বস্তু এটাও নহয়। চ' আমি পটাপট বিচাৰিছোঁ আৰু পটাপট পাবলগীয়া মানুহৰ কাৰণে আমি বিচাৰিছোঁ, আৰু যিটো জল পট হৈ আছে সেইটো কাৰণে আমি বিচাৰিছোঁ। কিন্তু এই কথাষাৰ কওঁ যে অভিজিত নীলোৎপলৰ ন্যায় আজি 8 বছৰৰ পিছত পোৱা গৈছে। এইটো এতিয়া ওলাইছে ন্যায়টো, কিয় কেনেকৈ ক'ত বিখ্যাত সেইটো মই নাজানো, কিন্তু এইটো চৰকাৰে কোৱাৰ আগতে মই এইটো কৈছোঁ যে অভিজিত নীলোৎপলৰ ন্যায় যদি 8 বছৰ লাগে, জুবিন গাৰ্গৰ ন্যায়টো মিনিমাম 8 মাহ লাগিবই। গতিকে আমি 8 মাহ অপেক্ষা কৰিছোঁ। তো তাৰপিছত কি হয় দেখা যাওক। তো দ্বিতীয় কথা, মই কালি পৰহিত এটা ভিডিঅ' পাইছিলোঁ। তো ভাৰতৰ প্ৰথম যিজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুজী, তো তেওঁ কৈ গৈছে যে 75 साल बाद कोई ऐसा गवार आएगा देश में, तो धर्म का नाम पे वो देश को बांट देगा। तो अभी वो चल रहा है। তো সেই কথাটো ভৱিষ্যতবাণী কৈ গ'ল 75 বছৰৰ আগত এজন প্ৰধানমন্ত্ৰী। গতিকে এজন প্ৰধানমন্ত্ৰীয়ে 75 বছৰৰ আগত কোৱা কথাষাৰ এতিয়া 75 বছৰৰ পাছত হৈছে, মানে তেতিয়া সেই গাৱাৰজন জন্ম হৈছে। ধৰক জন্ম হোৱাৰ পিছতেই তেখেতৰ কিবা এটা মানে ঐশ্বৰিক শক্তিয়ে মানে জনাই দিলে যে আহিছে, কিন্তু 75 বছৰৰ পিছত তেওঁ ভাৰতক শাসন কৰিব আৰু ধৰ্মৰ নামত ভাগ কৰি পেলাব, আৰু সেই বস্তুটো এতিয়া চলি আছে। কিন্তু এতিয়াৰ কোনোবা প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে ক'ব পাৰিবনে আৰু 75 বছৰ বা 50 বছৰ পিছত কি হ'বলৈ গৈ আছে? তেতিয়াতো কোনো ধৰ্মৰ কথা বতৰা নাছিলেই, তো ধৰ্মৰ কথা নকৈ ৰাজনীতি কৰিছিল। তো তেতিয়াও তেওঁলোক ধাৰ্মিক আছিল, তেওঁলোকে 75 বছৰৰ পিছত হ'ব লগা কথা গম পাই গৈছিল। কিন্তু এতিয়াৰ কোনোবা নেতা মন্ত্ৰী গম পাব? কেতিয়াও নাপায়। জানো কথাবোৰ আমি কথাবিলাক কৈ যাওঁ, আমি ধৰ্মৰ কথা কওঁ, কিন্তু নিজেই একো নাজানো, আৰু ধৰ্মৰ হৈ আমি পট কৰোঁ। আমি আনক ধৰ্মৰ হৈ জ্ঞান দিব নাজানো, কিন্তু ধৰ্মটোৰ নামটো হৈ আমি যশস্যা কৰিব জানো। কিন্তু ধৰ্মৰ নামটো ল'ব জানো। আজি মই নিজকে যদি মই হিন্দু বুলি কওঁ বা নিজকে মই মুছলিম বুলি কওঁ, যদি ধৰ্মৰ মই মূল মন্ত্ৰকেইটা মই পঢ়িব নাজানো, মোৰ দিমাগত নাই, তো মই সেই ধৰ্মটোৰ মানুহ বুলি কৈ জানো লাভ আছে? সেই ধৰ্মৰ যিখিনি কৰ্ম সেইখিনি জানিব লাগিব। প্ৰত্যেক ধৰ্মৰ নিজা নিজা কৰ্ম আছে। গতিকে আজি সেই বস্তুটো হৈ গৈছে, তেতিয়া কৈ গৈছে, আৰু আজি হৈছে। কিমান ধাৰ্মিক হ'ব লাগিব, অন্তৰেৰে ঈশ্বৰক মানে, মানুহক দেখুৱাই ঈশ্বৰক সদায় অন্তৰে মানিব লাগিব। তো আজি সেইকাৰণে সেইটো হৈছে, আৰু তেতিয়া কৈ গৈছে যে দেশ কো সম্ভাল লেনা, 75 साल बाद कोई ऐसा गवार आएगा, इस देश को धर्म का नाम पर बांट देगा। तो संभाल लेना किसको बोला है? কাক ক'লে চম্ভালি ল'বলৈ? চম্ভালি ল'বলৈ কৈছিল তেতিয়া সেই প্ৰথম প্ৰধানমন্ত্ৰীজন কংগ্ৰেছ আছিল, জৱাহৰলাল নেহৰু। 14জন নে কেইজন মানুহেৰে সৈতে এটা দল হৈছিল। তাত 5জনে কেইজন মুছলমান আছিল আৰু বাকী কেইজন হিন্দু আছিল। জৱাহৰলাল নেহৰুক সেই 5জনে ছাপোৰ্ট কৰিছিল, আৰু লগতে মহাত্মা গান্ধীও কৰিছিল, আৰু কৰি তেখেতকে প্ৰথম প্ৰধানমন্ত্ৰী পাতিছিল ভাৰত স্বাধীন হোৱাৰ লগে লগে। তো সেই প্ৰথম প্ৰধানমন্ত্ৰীজনে কৈ গৈছিল 47 চনৰ পৰা তেওঁ 64 নে কি লাগি আছিলে, তো তেওঁ 50 মানত কৈ গৈছিল নিশ্চয়। আৰু সেই আমি ইয়াত দেখিবলৈ পাইছোঁ ধৰ্মৰ নামত মানে গভীৰ হৈ গৈ আছে ৰাজনীতিটো, আৰু সেইটো আমি এতিয়া বুজি পোৱা হৈছোঁ। গতিকে সেই কৈ যে গ'ল দেশখনক চম্ভালি ল'বলৈ, তেওঁ নিজৰ মানুহখিনিক কৈ গ'ল, যিখিনি মানে নিজৰ দেশখনক ভাল পায়, নিজৰ জন্মভূমিখনক ভাল পায়, সেই মানুহখিনিক কৈ গ'ল। নিজৰ জাতিটোক ভাল পায়, সেই মানুহখিনিক কৈ গ'ল যে দেশখন চম্ভালি ল'বলৈ। এই চম্ভালি লোৱা মানুহৰ হাতত নিদি আমি মানে সেই গাঁৱৰ হাতত দি দিয়া হ'ল, যি গাঁৱৰ কথা কৈ গৈছে। আৰু সেই গাঁৱৰ হাতত পৰি যোৱাৰ পিছত এতিয়া আমি বাৰে বাৰে ভুল কৰিবলগীয়া হৈছে, আমি আকৌ বাৰে বাৰে তেওঁলোককে বিচাৰি থাকিবলগীয়া হৈছে, বাৰে বাৰে আমি মানে বিপদীয়া হৈছোঁ যদিও আমি আকৌ পাহৰি যাবলৈ লৈছোঁ। মানে এইটো কিবা এটা ভৱিষ্যতবাণী কৰি যোৱা হয়, এইটো হ'বলগীয়া হয়, আৰু সেইকাৰণে হৈ আছে চাগে। তাত মানুহৰো ভুল নাই কাৰো। গতিকে আমি গুৰুত্ব দিয়াটো জৰুৰী যে চম্ভালি ল'বলৈ গৈছে। চম্ভালি ল'ব পৰাটো মানুহ সকলো দেশবাসীয়ে হয়, কিয়নো এখন চৰকাৰ দেশবাসীয়ে বনায়, ৰাইজেই বনায়। ৰাইজে নখ জোকাৰিলে নৈ বৈ যায়, তো ৰাইজে ভোট দিলে এখন চৰকাৰ হয়। গতিকে সেই ৰাইজসকল যিসকল নিজৰ দেশখনক নিজৰ বুলি ভাবে,
আনৰ হাতত গতাব নোখোজে, সেই দেশখনৰ এতিয়া চাওক আজি আমাৰ ভাৰতবৰ্ষখনত কোনো ধৰণৰ কিবা নাছিল ধৰ্মৰ ৰাজনীতিৰ বাহিৰে, কিন্তু আজি ইৰাণৰ বা আমেৰিকাৰ কিমান ডাঙৰ যুদ্ধ হ'ল, কিবা হ'ল, আৰু আমেৰিকাৰ ভাৰতবৰ্ষৰ লগত ভাল, আৰু সেই ব্ৰিটিছো আছিল সেইটো ছাইডৰে মানুহ যিটো সময়ত আমাৰ দেশ দখল কৰিছিল, আৰু সেই ছাইডৰ মানুহৰ লগতে এতিয়া আমাৰ ভাৰতবৰ্ষ বহুত ভাল। গতিকে যুদ্ধত অনিষ্ট হ'ব, ভাৰতৰ পৰা নিব, আৰু আমাৰ বস্তুৰ উলংঘা হ'ব, দাম বাঢ়িব, আকাশলংঘী দাম হ'ব, আৰু আমি টেপু চেপি আমাৰ পৰা লৈ যাম। গতিকে এই বস্তুবোৰ আমি গুৰুত্ব নিদিলে আৰু উঠি অহা প্ৰজন্মইনো কি জানে, কি গুৰুত্ব দিব? আমিয়ে উঠি অহা প্ৰজন্ম, আমি নিজৰ বিবেকেৰে ভাবিবলৈ গৈছোঁ কাৰণে ভাবিছোঁ, আমি ৰাজনীতিৰ মানুহো নহয়, দেখি শুনি আমি মোবাইলত দেখিছোঁ, কিবা দেখিছোঁ, সেইকাৰণে আমি বুজি পাইছোঁ, নহ'লে এইবিলাক নথকা হ'লেতো আমি একো গমো নাপাওঁ কিবা। গতিকে যিখিনি মানে আগৰ পৰা জ্যেষ্ঠ মানুহখিনিও গুৰুত্ব দিব লাগে, অকল যুৱ প্ৰজন্মৰ নহয় দেশখন, আপোনালোকেওতো ভুগি গৈছে ন, আপোনালোকেও খাই গৈছে, আপোনালোকৰ অধিকাৰ আছে, দায়িত্ব আছে দেশ বচোৱাৰ, জাতি বচোৱাৰ। গতিকে সকলোৱে গুৰুত্ব দিয়াটো ভাল এই সময়ছোৱাত। গতিকে চম্ভালি ল'বলৈ, কাৰণ থাকে কোনোবাই ক'ব পাৰে আপোনাক বাছনি চায়ো যে আমুক দিনাখন আমুক দিনা তুমি বাচি থাকিবা, তোমাৰ বেয়া দিন সেইদিনা, তোমাৰ এক্সিডেণ্ট হ'ব পাৰে, কিবা হ'ব পাৰে, কিছুমানে তেনেকুৱা কথা বতৰা সত্যও থাকে। গতিকে আপুনি যদি বাচি যায় বা মানে চম্ভালি থাকে, আপুনি সেই বিপদটোৰ পৰা বাচি যাব পাৰে। গতিকে এইটো বিপদ এটা আজি ৭৫ বছৰ আগত কৈ গৈছে, গতিকে সেইটোক আমি নিজে চম্ভালি লোৱাটো আমাৰ দায়িত্ব হয়। গতিকে জাষ্টিছ ফৰ জুবিন গাৰ্গ। কিবা এটা ক'ব, এইটো মানে আমাৰ প্ৰিয় সুধীবৃন্দ, আজিৰ শিল্পী সমাজৰ উদ্যোগত আপোনালোক যিধৰণে ইয়াত একগোট হ'ল, ইয়াত উপস্থিত সকলোকে মই শিল্পী সমাজৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকক এটাই কথা ক'ম যে অসমীয়া মানুহৰ বিৰুদ্ধে এটা বদনাম আছে, আমি এটা আৱেগিক জাতি। হয়, আমি কিছু পৰিমাণে আৱেগিক হয়, সেইটো সঁচা কথা, কিন্তু এই আৱেগৰ মূল্য আমি পাবই লাগিব, এইটো কিন্তু আপোনালোকে মনত ৰাখিব। এইখিনি জনসমুদ্ৰৰ মূল্য আমি পাবই লাগিব। কিয় কৈছোঁ মই, যোৱা 40 বছৰত 1985 চনৰ পিছত প্ৰথমবাৰৰ কাৰণে এই জুবিনে যে কৈ থাকে পৰিৱৰ্তন শুনিবলৈ ভাল, বাকীটো কিবা, সেই পৰিৱৰ্তনকামী চৰকাৰখনে আপোনাক মোক কিন্তু কেইটামান বস্তু দেখুৱাই দিলে নৱপ্ৰজন্মক। কি দেখুৱালে? প্ৰথম, কাৰফিউ কি আপোনালোকে যোৱা 30 বছৰত দেখা নাছিল, এই প্ৰথমবাৰৰ কাৰণে দেখিলে কাৰফিউ কি। সান্ধ্য আইন প্ৰথমবাৰৰ কাৰণে বুজিলে কি বস্তু। সেনাৰ ফ্লেগ মাৰ্চ অসমত কেতিয়াও দেখা নাছিল, প্ৰথমবাৰৰ কাৰণে দেখিলে এই পৰিৱৰ্তনকামী চৰকাৰৰ দিনত। সেনাৰ ফ্লেগ মাৰ্চ কি আপোনালোকক বুজাই দিলে এইখন চৰকাৰে। আৰু ইণ্টাৰনেট কেনেকৈ কৰা হয়, নেট কাটি কি ধৰণে নতুন প্ৰজন্মৰ পৰা গোটেই জাতিটোক, সমাজখনক কেনেকৈ বিচ্ছিন্ন কৰা হয় বহিৰ্বিশ্বৰ লগত, আপোনালোকক বুজাই দিলে। মই কিয় কৈছোঁ, আজি কেবৰ পৰা কাৰ হ'ল, বিধেয়কৰ পৰা আইন হ'ল, কিন্তু সেই আইনখন আপোনালোকে আজি কোনেও দেখা নাই, নেট নাই, আইন প্ৰৱৰ্তন কৰা হৈছে, ৰাষ্ট্ৰপতিয়ে মোহৰ মাৰিছে, কিন্তু আপুনি মই কোনেও দেখা নাই কি আছে সেইখনত। এয়াই আমাৰ চৰকাৰ, এয়াই আমাৰ চৰকাৰৰ, পৰিৱৰ্তনকামী চৰকাৰখনৰ আপোনাক মোক দিয়া উপহাৰ। আৰু ইয়াত জুবিন গাৰ্গ, শিল্পী সমাজ, সকলো উদ্যোগত আজি আপোনালোক যিধৰণে একত্ৰিত হৈ এই ব্যৱস্থাটোৰ বিৰুদ্ধে আপোনালোকে গৰজিছে, মনত ৰাখিব, আপোনালোক যদি হাৰি যায় গোটেই জাতিটো হাৰি যাব, আৰু জাতিটো হাৰি গ'লে আজিৰ পৰা 25-30 বছৰৰ পিছত আপোনালোকৰ উত্তৰসূৰীয়ে কিন্তু আপোনালোককো ক্ষমা নকৰিব। আমিবিলাক সদায় তেওঁলোকৰ চকুত জাতিদ্ৰোহী হৈ ৰম। সেইকাৰণেই সেই বদনামৰ পৰা আপুনি মুক্তি পাব লাগিব, আৰু তাৰ কাৰণেই এই প্ৰতিবাদ অব্যাহত থাকিব লাগিব। আমি চৰকাৰক বাধ্য কৰিব পাৰিব লাগিব যে এই ৰাজ্যখনৰে যদি BTAD ইয়াৰ পৰা বঞ্চিত হয়, কাৰ্বি আংলং, ডিমা হাছাওক যদি ইয়াৰ পৰা মুক্তি দিয়া হয়, উত্তৰ পূৰ্বাঞ্চলৰ বাকী কেইখন ৰাজ্য যদি মুক্তি দিয়া হয়, অৰ্থাৎ এই হাতখনৰ 5টা আঙুলিক বাদ দিছে, তলুৱাখনক কিন্তু আপুনি ৰুকি ৰুকি ঘেৰাও কৰি ধৰিছে। তলুৱাখন নাথাকিলে আঙুলিকেইটাৰ মূল্য নাথাকে, চৰকাৰখনে মনত ৰখা উচিত। এই 5টা আঙুলিৰ কোনো মূল্য নাথাকিব যদি তলুৱাখনৰ গুৰুত্ব নাথাকে। অসমখনৰ যিখিনি অঞ্চল, এই 26খন জিলা এই তলুৱা, বাকী 7খন জিলাক বাদ দিছে। অন্যায়, চূড়ান্ত অন্যায়। যদি বেয়া, BTADৰ কাৰণেও বেয়া, কাৰ্বি আংলঙৰ কাৰণেও বেয়া, উত্তৰ কাছাৰৰ কাৰণেও বেয়া, মেঘালয়, মিজোৰাম, অৰুণাচলৰ কাৰণেও বেয়া। কিয় অকল এই 26খন জিলাৰ কাৰণে ভাল হ'ব নোৱাৰে? আমাক তাৰ পৰা মুক্তি দিবই লাগিব, আৰু তাৰ কাৰণে কি, এই প্ৰতিবাদ, এই আন্দোলন, এই ধাৰাবাহিকতা আপোনালোকে ৰক্ষা কৰিব লাগিব। মই ভাবোঁ অনাগত দিনত
এই প্ৰক্ৰিয়াটোৰ আপোনালোক সদৌতি অংশীদাৰ হৈ থাকিব আৰু শিল্পী সমাজ, সদৌ অসম ছাত্ৰ সন্থা, আন আন জনগোষ্ঠীয় দল সংগঠনৰ লগত সকলোৱে সহযোগিতা আগবঢ়াই চৰকাৰখনক বাধ্য কৰাব যে বিদেশী নহয়, আপোন কৰক স্বজাতিক স্বদেশীক। ধন্যবাদ। প্ৰথম সাক্ষীৰ ক্ষেত্ৰত আৰু এটা কথা আছে, আদালতৰ ভিতৰত অভিযুক্তৰ যিসকল অধিবক্তা তেওঁলোকে আক্ৰমণ কৰিবলৈ একেবাৰে সাংঘাতিকভাৱে হেৰি হৈ আছে নহয় জানো? অভিজ্ঞতা কেনেকুৱা তাত আদালতৰ ভিতৰত? প্ৰথম সাক্ষী এনেতো যিটো মোৰ 10 বছৰ ওপৰত হ'ল কালি কথা, সেইটো অভিজ্ঞতা আমাৰ আছে। কিন্তু আমিওতো ক্ৰছ বেলেগক কৰিছোঁ, ক্ৰছ এক্সামিনেশ্যন উইটনেছ আমিও কৰিছোঁ, কিন্তু এনেকৈ এগ্ৰেছিভ ভাৱত আজিলৈ কৰি পোৱা নাই। 10-12 বছৰ অভিজ্ঞতাত মই 2015 কোৱালিটি পাছ কৰিলোঁ। 17 চনত মই আপোনাৰ মৰিগাঁৱত প্ৰেক্টিছত আছোঁ। 17 চনৰ পৰা আমি বহুত সাক্ষী, মাদাৰ কেছৰ সাক্ষী আমি ক্ৰছ কৰিছোঁ, কিন্তু এনেকৈ এগ্ৰেছিভ নহয়। সেইটো সেনেকৈ কৰিব নোৱাৰে। কিন্তু কোৰ্টত তেওঁলোকে সেইটো কৈছে, মানে যিজন আপোনাৰ অমিত প্ৰভা নহয়, শ্যামকানৰ অমিত প্ৰভা অধিবক্তা পূৰা এগ্ৰেছিভ ধাম দি সোধে, আপুনি ক'ব লাগিব। মই বোলো মই নকওঁ, আপুনি অধিবক্তা, ময়ো অধিবক্তা, আপোনাৰ পাতটো আপুনি ৰাখক, মোৰ পাতটো মই এনেকৈ ক'লে মই কোৰ্টক মই লগালোঁ, কৈছোঁ বোলে বাইদেউ এনেকৈ ধমকি দি ক'লে মই নকওঁ। আৰু মই তাত এটা কথা কৈছোঁ, কিন্তু মই মেকুৰী কলিজালৈ সাক্ষী দিব অহা নাই, মই বাঘৰ কলিজালৈ সাক্ষী দিব আহিছোঁ। আৰু যদি সৰ্বসাধাৰণ যদি ল নাজানা মানুহ হ'ল হয়, ভাবিছোঁ সাক্ষী ছিষ্টেমটো এনেকুৱাই নেকি? আৰু আপোনাৰ তেওঁলোক আকৌ আপোনাক কি কৰে, আৱেগিকো কৰিব বিচাৰে। মানে আপুনিতো পূৰা আৱেগিক, মানে ইম'চনেলি কথাটো উলিয়াই মানে তেওঁলোকে যাতে একো যে বেনিফিট হয়। অনুপ্ৰম মই এটা মই সাক্ষীটো 4-5 ঘণ্টামান সময় দিলোঁ নহয়। যিকেইজন আছামী তাত সোমাই আছে যে সিদ্ধাৰ্থটো এনেকৈ থাকে, কিবা ফিলিংছ কিবা যে আছে, একো নাই। কেমেৰাত দেখিছোঁ, একো ফিলিংছ নাই, পূৰা ক্লিন ছেফ, শ্যামপান পূৰা ক্লিন ছেফ। ইয়াত যেনেকৈ আছে তাৰ ধুনীয়া ক্লিন ছেফত আছে। মই বোলে চৰকাৰে বৰ বঢ়িয়া ব্যৱস্থা কৰি দিছে। মাজে মাজে সিহঁতলৈ চকু পৰি আছে ন, চাই আছোঁ মই। আৰু মই নামটো পাহৰি গ'লোঁ নহয়, এগৰাকী নাম। তাৰ মই ভিডিঅ' দেখি পেলাই মানে মোক কৈছে এগৰাকী এই লেডি এগৰাকী আছে নহয়, অমিত প্ৰভা মহন্ত, তেওঁ একেই। খালি হেৰিক অলপ মই যিজন PSO কেইজন যে তেওঁলোকক অলপ নম্বৰ দেখা পাইছোঁ। বাকীটো সিদ্ধাৰ্থটো এতিয়াও অহংকাৰ তেনেকৈ আছে। আপুনি চাওকচোন, ভাবি চাওক, তেওঁ আগতে যিটো যেনেকৈ দাড়ি চাৰি যেনেকৈ আছিলে জুবিনদাৰ লগত থাকোঁ, যিটো দাড়ি চেপ, এইটো সেইটোৱে পূৰা বেণ্ডেড খাব কিনি আছে। কোনো সূচনা নাই। এইটো কথা একচুৱেলি মোক ক'ব লগা কথা নহয়, কিন্তু জুবিনদাৰ প্ৰত্যেকজন অসমৰ মানুহৰ ঘৰৰ সদস্য, আৰু প্ৰত্যেকজন অসমৰ মানুহে এই কথাটো জানিব বিচাৰে। আৰু মই ঘৰৰ সদস্য হিচাপে যিহেতু আপুনি সাংবাদিক, যদিও আপুনিতো জুবিনদাৰ ঘৰৰ মানুহ হিচাপে ভাবে, মই সেই আপোনাৰ ঘৰৰ মানুহ হিচাপে খাদ্যতে কথাটো কৈছোঁ। অনুশোচনা নাই, পূৰা বাপৰে বাপ, এইটো কি কাৰবাৰ, কি ফেচিলিটি আছে মই গম নাপাওঁ। আৰু এতিয়া দেখিছোঁ, এতিয়া জুবিনদাৰ ফটোও মুচি দিছে। আদালতৰ ভিতৰত আপুনি যেতিয়া প্ৰথম সাক্ষী দিছে, আপোনাৰ টাৰ্গেটটো এইটোৱে আছিল যে যিহেতু চিজাৰৰ কথাটো তেতিয়া ক'ৰ কথা ক'ত আহি কেনেকৈ মানুহৰ জীৱনত আহি যায় ন, মই ভাবি আছোঁ এইটোৱে যে সেই সময়ত নেমগাৰত আপুনি ভাল পোৱা জুবিন গাৰ্গৰ চিজাৰ হৈছে, গতিকে চিজাৰ হোৱা মানুহটোক কেনেকৈ ভাল কৰিব পাৰে, সেইকাৰণেহে আপুনি এই কথাটো জানিব বিচাৰিছিল। আৰু আজি এই হেৰিত সেইটোৱে আপোনাৰ কামত আহিছে। হয়, সেইদিনা আপুনি ঠিক কথা কৈছে। সেইদিনাখন হস্পিটেলত অকল জুবিনদাইটো এডমিট হোৱা নাই, বহুত পেচেণ্ট, কিন্তু জুবিনদাক আমি ভাল পাওঁ, সেইকাৰণে তেখেতৰ বিষয়ে জানিব বিচাৰোঁ। বহুত মানুহটো আছে, বহুত হাজাৰ পেচেণ্ট, গতিকে স্পেচিফিক জুবিনদাক ভাল পাওঁ কাৰণেতো জুবিনৰ কথা জানিব বিচাৰোঁ, গোটেই ডিটেইলছ জানিছোঁ। সেইখিনি মোৰ পেটত বিষ হৈ আছে, আপুনি ভাবি চাওক। তাৰ ভিতৰতো পানৰ শিল্পীজনৰ কথা আমি ছিংগাপুৰত হোৱা ঘটনা অসমত ষড়যন্ত্ৰ চলিছে। আপুনি চাগে সেইটোৱে অসমৰ পৰা তেখেতক মানে যদি জুবিনদাক যদি অসমত যদি এই ঘটনাটো কৰিলে হয়, কৰিব নোৱাৰিলে হয়, মানে জুবিনদাৰ য'ত যে আপুনি চাব হাজাৰ মানুহ যায়, দিন ৰাত কথা নাই, হাজাৰ মানুহ যায়। সেইকাৰণে প্লেচটো এনেকুৱা বাছি লৈছে। সেইকাৰণে আপোনাৰ তাতে BNS 238 ছেকশ্যনটো লগাইছে। BNS এই ছেকশ্যনটো এইটো কাৰণে সাক্ষীবাদী যাতে নহয়, সাক্ষীবাদী যাতে হেৰি কৰিব পাৰে। আৰু CIDক মই তাৰ কাৰণে ধন্যবাদ দিছোঁ। এই ছেকশ্যনটো সেইকাৰণে লগাইছে, সেইকাৰণে জানো ছিংগাপুৰটো বাছি ল'লে। তাততো তেওঁ আৰু য'ত লৈ গৈছে আপুনি চাওক, সাগৰৰ মাজত এটা নিজান দ্বীপৰ ওচৰলৈ লৈ গৈছে। তাত বহুত জুবিনদাক যেনেকৈ ভাৰতৰ মানুহ চিনি পায়, অসমৰ মানুহ চিনি পায়, তাততো মানুহবোৰ চিনি নাপায় বৰ বেছি, চিনি তাতো পায়, কিন্তু বৰ বেছি চিনি নাপায়। গতিকে আপুনি সেইকাৰণে তেওঁলোক বস্তুটো ইয়াত বনাইছে, কাৰণ পিছত লাহে লাহে কথাবোৰ ওলাইছে ন, টকা পইচা কোটি টকা, আৰু জুবিনদাৰ একাউণ্টত 10,000 টকাহে আছে মোৰ অসমত। আপুনি ভাবি চাওক,
কেমেৰাত শ্যাম কানু বা সিদ্ধাৰ্থক দেখি আপোনাৰ অনুভৱ হৈ গ'ল যে ইহঁতে কামটো কিবা এটা কৰিবই লাগিব কাৰণ ইহঁতৰ অনুশোচনা নাই অনুশোচনা একদম দাদা সঁচা আমি বহুত আছামী অধিবক্তা নহয় থাকে নহয় কোৰ্টত দেখা পাব ভয়ত কঁপি থাকে কোনো অনুশোচনাই নাই অনুশোচনা নাই মই এজনকহে দেখা পালোঁ মই যে ক'লোঁ দাড়ি চাৰি ভুবুলাই যাওঁ তেখেতকহে অতিকে অনুশোচনাত থকা নিচিনা লাগি আছে বাকীখিনি মই দেখাত লগা নাই বাকী আনকি মানে সেই মহিলাগৰাকী নাই 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 তেখেতে 4-5 বাৰ উঠিও গৈছে কেমেৰাখন 4-5 বাৰ উঠিও গৈছে এই বহি আছে আৰু পাহে চাই আৰু ইটো হাঁহি থাকে সিদ্ধাৰ্থ হাঁহি থাকে কোনো অনুশোচনা নাই একেবাৰে খেল নিচিনা পাই আছে সি নিজৰ অধিবক্তাৰ যিটো এটা অভিজ্ঞতা সাক্ষী হয় গোটেই পৰিৱেশ কি হ'ব পাৰে এই গোচৰটো আপোনাৰ মতে এই গোচৰটো দাদা অনুপমতা 100% কনভিকশ্যন হ'ব 100% কনভিকশ্যন হ'ব আৰু সাৰিব নোৱাৰে মোৰ যিটো অভিজ্ঞতা সাৰিব নোৱাৰে আৰু ঘটনাটো হ'ল কি আপুনি মই অধিবক্তা ময়ো ভগৱানক বিশ্বাস কৰোঁ আপুনিও ভগৱানক বিশ্বাস প্ৰত্যেকজনে ভগৱানক বিশ্বাস কৰে আৰু ভগৱানৰ পুত্ৰটো গতিকে আপোনাৰ মোক মই এতিয়া কথাটো ক'লে বেয়া হয় কিছুমান কথা নুসুধিব লগা কথা মোক সুধি দিছে সেই কথাটো মই নকওঁ কাৰণে সেইটো মই আইনৰ ছাত্ৰ হিচাপে নকওঁ এইটো ভগৱান আছে যে তাৰমানে তেওঁলোককো ভুল কৰাই দিছে মানে অভিযুক্তৰ অধিবক্তাক ভুল কৰাই দিছে সেইটো লৈ সিহঁত তেওঁলোকৰ সমস্যা চৰকাৰী অধিবক্তাৰ লাভ হৈছে চৰকাৰী মই বহুত বাৰ শুনিছোঁ হয় হয় লাভ হৈছে নহ'লে আমি যদি এতিয়া যিহেতু চাপ যদি চৈ আছে সেইকাৰণে আমি নকওঁ কাৰণ সেইটো বস্তু নাপায় ক'বৰ কাৰণে ন্যায়টো পাওঁতে বেছি কাৰণ ডে বাই ডে হিয়াৰিং হৈ আছে নহয় ডে বাই ডে উইটনেছ হৈ আছে গতিকে বেছি দিন নালাগিব চাগে 6-7 মাহৰ ভিতৰত এটা এক্সপেক্ট কৰিব পৰা যায় আপোনাৰো সেইটো বিশ্বাস হৈছে যে পাব তাৰ মাজত শুনিছোঁ ৰাতুল বৰা অকণমান ভাবুকিৰ মুখামুখি হৈছে দাদা মানে কি মইতো কিয় বা মোক ইমান টাৰ্গেট কৰিছে মই বুজি নাপাওঁ মানে ঘটনাটো হ'ল কি এবাৰ মোক মৰিগাঁৱতে দমে দিলে তাৰ মই লগালগ থানাত মই জনালোঁ তাৰপৰা এতিয়া কিন্তু সন্ধিয়া ডেইলি এবাৰ পুলিচ যায় আৰু তাৰপিছতে মোক এদিন ভণ্টিক মানে মৰিগাঁও আৰক্ষী আপোনাৰ ঘৰলৈ মোৰ ঘৰলৈ সন্ধিয়া মই তেওঁলোকক কৈছোঁ এপাক যাব আৰু তেওঁলোকে সেইটো কৰিছে তাৰপিছতে পৰিনে কেতিয়া আপোনাৰ মোৰ ঘৰ সন্ধিয়াখনো মিছেজে ঘৰৰ পৰা বাহিৰ ওলাব নিদিয়ে যে তুমি নোলাবা আৰু ঘটনা জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত মানে মই জীয়াই থকাটো মানে খুব প্ৰয়োজন অনুভূত যিবোৰ আইনৰ ছাত্ৰ যোনে আইন জানে সেইদিনাখন আমাৰ স্পেচিয়েল পি জিয়াৰ কামান ছাৰে কৈছে যে ল ইজ ক্লিয়াৰ মানে যিখন অৰিজিনেল এফআইআৰ সেইখন হ'ল মই দিয়া গতিকে সেইকাৰণে তেওঁলোক প্ৰাইম টাৰ্গেট মানে মই জুবিন দাৰ কথাটো আপুনি প্ৰথমখন এজা প্ৰাইম টাৰ্গেট এখেতক যদি মই এইখনৰ ওপৰত ভিত্তি কৰি বাকীবিলাক লগ লাগি এতিয়া যদি আপুনি আইনৰ দৃষ্টিত যদি আপুনি চাব যায় এই কেছটো ইনফৰ্মেণ্ট কোন যদি আইনৰ ভাষাত যদি চাই ইনফৰ্মেণ্ট সেই মৰিগাঁও দিয়া জেগাখন যিজন ব্যক্তি অসমৰ ৰাইজে মোক পাতি থৈছে সেই মই আছিলোঁ আইনৰ তেওঁলোক যিহেতু এই বাচিব লগা আইনৰ যোগেদি বাচিব লাগিব গতিকে তেওঁলোকে জানে এই মানুহজন এই মেইন এফআইআৰ আছে এখেত গতিকে এখেত মই তেনেকৈ এটা অনুমান কৰিছোঁ ডাইৰেক্টলি আপোনাক ক'বও নোৱাৰিম যিহেতু আইনৰ দৃষ্টিত মোৰ এফআইআৰখনে অৰিজিনেল এফআইআৰ গতিকে মই ভাবোঁ সেইটোৱে কাৰণ হ'ব পাৰে নেকি আৰু আপুনি চাওকচোন যে সেনাত সাক্ষী যে দিব আহিছে যে 8 তাৰিখে কিবা ভণ্টিয়ে মানে কাম কৰে আপোনাৰ এই কাম এটা শিকি আছে আপোনাৰ হেৰিত এই মৰিগাঁও টাউনতে এই বিউটিচিয়ান কাম ইয়াৰ পৰা আপোনাৰ হেৰি সন্ধিয়া 8টামান বজাত মৰিগাঁও টাউনৰ পৰা মানে মোৰ টাউনতে হয় এইখিনি অলপ খোজকাঢ়ি যাব লাগে সন্ধিয়াখিনি সময় আমাৰ তাতে তুমতুম এইবোৰ নাপায় মানে তাৰপৰা খোজকাঢ়ি গৈ আছে যে এইটো দুটামান লয় সেইখিনি নিজান জেগা হয় আমাৰ মৰিগাঁও মানুহসকলে জানে এইটো আহাৰ এজোপা আছে এইখিনি নিজান জেগা তাৰপিছত হঠাৎ এখন গাড়ী এখন 4চকীয়া গাড়ী তাইক আগুৰি ল'লে ককাই বৰ বেছি উৎপাত আছে ন জুবিনৰ ওপৰত কেছ দি ফটফটাই থাকে আৰু এইখিনি তাই চিঞৰ বাখৰ লগাই এখানে মাজত গাড়ীখন ৰাখি দিলে নহয় তেনেকৈ দৌৰ মাৰিছে আৰু এটা কথা মই ক'ব নোৱাৰোঁ কাৰণ ল'ৰাকেইটা এটা বৰ বেয়া বস্তু তাইক দেখাই দিছে তাৰপৰা দৌৰ মাৰি গৈছে তাৰপৰা আমি সিফালৰ পৰা যেতিয়া 2-4 মানুহ আহি গ'ল তেতিয়া সিহঁত গাড়ীখনলৈ পলাইছে এনেকুৱা এটা ঘটনা মানে সেই ইনচিডেণ্টটো হৈছে মোৰ ঘৰত আৰু আজি পৰহি আপোনাৰ 4টা চিকিউৰিটিটো এটা গুৰুত্বপূৰ্ণ কথা দিলে ভাল কাৰণ জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত মই আপোনাক ক'লোৱে ল'ৰা ভাষাত মোৰ এফআইআৰখন যিহেতু এটা প্ৰাসংগিক আৰু এইটো অলৰেডি পিপিও কথাটো মিডিয়াৰ আগত কথাটো ক'লে এইখন এফআইআৰ দম আছে বুলি কৈছে গতিকে প্ৰাইম টাৰ্গেট মই হওঁৱেই গতিকে চৰকাৰে চাৰ্জশ্বিট এতিয়ালৈ মই বেয়া দেখা নাই ঠিকেই আছে কিন্তু চৰকাৰে এজনে চিকিউৰিটি দিলে ৰাতুল বা কি অসুবিধা কি যাব কওকচোন যদি জুবিনে ন্যায় তাকো জুবিনে ন্যায়ৰ ক্ষেত্ৰতহে মোৰ একো স্বাৰ্থ নাই